অফ হৈ যায় বোলে ঠাণ্ডা পানী ধুই আহি এয়া জুই সেকি আছো কিমান কষ্ট কৰিছা তোমালোকৰ খিনি কেনেকুৱা আৰাম মতা বা এনেকুৱা এজনী পইচা পোৱা নোপোৱা কথা নহয় বাৰু লাগজাৰী লাইফ কটোৱা নাই বাৰু খেলা বিকিছিলে কিমান কেজি হ'ল 60 কেজিমান হ'ল নেকি গোটেই মুখমণ্ডলটো একদম ঘেলঘেলীয়া বগা হৈছিব ডিঙি পৰা এনেকুৱা গোটেইটো কোলা গোটেইখন একেবাৰে না পেণ্টাৰ পাছ না হৈ থাকে এই অকণমান আছে সেইখন চিটাকা পঁইতা চৰাজনীও সোমাই আছে তাতে হেল্ল' এভৰিৱান মই স্মৃতি বৰা আপোনালোক সকলোকে স্বাগতম জনাইছো মোৰ নতুন এটা ভিডিঅ' আজিকালি ইউটিউবটো এটা ডায়েৰী নিচিনা হৈ গৈছে পিছত যাতে চাব পাৰো সেইবাবে এইবোৰ দিয়া হৈছে পইচা পোৱা নোপোৱা কথা নহয় বাৰু সেইবাবে আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ বুলি ভাবিলো মানে ডেইলি লাইফষ্টাইল আমি কেনেকে কি কৰো সেয়াই আৰু ইমান লাগজাৰী লাইফ কটোৱা নাই বাৰু গতিকে কিমান কি পাৰিছো নাজানো আৰু ইমান ভালদৰে উপস্থাপন কৰিব নাজানো আৰু তেতিয়াহ'লে দেৰি নকৰি আজি ভিডিঅ'টোৰ মাজলৈ যাওঁ কেনেকুৱা লাগিছে মাটি খামুচি ঠাণ্ডাত হাত কপনি দিছে এইফালে ৰাতিপুৱাই ঘৰ দুৱাৰ মুচি চাফ চিকুণ হৈছো মানে আজি আমাৰ তিলনি আছে দেউতাৰ খুৰীয়েক এজনী ঢুকালে এনেকে আনিবা আকৌ কেমেৰাটো তেতিয়া কাম কৰি ভাল লাগে মানে ডাঙৰি পালো আৰু এবাৰ দেই কেলে হাঁহি দিলা আছে এজনী হাগে দুচক এইফালে ঘৰৰ কাপোৰ কানি কেইটাও ধুই ললো চোতাললৈকে মুচি দিছো পাবা এনেকুৱা এজনী হয় হয় চোতাললৈকে মুচি দিছো পাবা আৰু এজনী আনি দিওঁ মই কৈছে লাগিলা চোতালখন নালাগে আৰু এজনী আনি এইটো মুনিয়ে যে ঘটি এটা লৈ আহে যে হেৰিমণি ডাইনিকামণি कौन है ये लोग कहाँ से आते हैं প্ৰতিভা দেখিছে ধেমালিহে আকৌ দেই এইফালে আমাৰ বাপেক আৰু পুতেকে জলকীয়া পুলি গিলাচত ভৰাই আছে এইবোৰ যে এনেকে গিলাচত ভৰাই আছে কেতিয়াকে ৰুবা পিছত ৰুবা অ পৰিলে তুমি কি কৈছা আপোনালোকক আগতে ভিডিঅ'ত দেখাইছিলো ভিডিঅ'টো মই লগাই দিম বাৰু এনেকে পচাইছিলো সেয়াই পুলি ওলালে তাকে এতিয়া গিলাচত এনেকে ভৰাই আছে পুলিবোৰ ডাঙৰ ডাঙৰবোৰ বাচি আৰু মই এইবোৰ অমিতা গছ ৰুইছিলো দেখিছেনে নাইবা চেহেৰা দেখিছা নাই ইহঁতৰ বাঢ়িবলৈ মনেই নকৰিলে মই যে অমিতাকেইটা সদায় চাওঁ সদায় একেটা চাইজতে দেখা পাওঁ আৰু এইকেইটা অকণমান ডাঙৰ হৈছে আৰু এটা এটা লাগি আছে এনেকে গিলাচটো পিন্ধা কৰি এনেকে সংৰক্ষণ কৰি বহুত দিনলৈ ৰাখিব পাৰে পানী দি থাকিব লাগে আৰু সেইটো সকলো জানেই পানী দিব লাগে বুলি আমি যিহেতু কেইদিনমানৰ পিছত ৰুম সেইবাবে এনেকে গিলাচত ৰুই থৈ দিছো এইটো গিলাচত বাৰু ভৰাই নাই বেটাই সেইটো গিলাচটো একদম ভিতৰৰ পৰা আনি লওঁ চাগে সেইটো গিলাচত পুলি ক'ত ৰুবা ডাইনিঙত পুলি পেটাটো ৰুম বুলি কৈ দিয়া ক'ত ৰুবা তুমি কি কাম কৰিছা শুন কি কাম কৰিছা তুমি দৰ্জা ভৰাইছে কৈ দিয়া দেউতাৰ লগত আৰু মোক দিয়া এয়া মোৰ দেই এয়া মোৰ এইটো কাৰ কৈ দিয়া সেইটো এইটো মোৰ কি হাতী আছে অ তুমি চকু চলাইছো তেনেকে দাঙি থাকিবা মই কি বুলি কৈছিলো তোমাক এইখিনি পেকিং কৰি হৈ গ'ল আগতে ৰুব লাগিব ইয়াৰে ডাঙৰ ডাঙৰ বাচি বাচি গিলাচত ৰুই আছে এইফালে বাপেকে পুতেকে কাজিয়া কৰি দুইটা এইফালে আকৌ বাপেকক বেলেগ ভাল পায় দেই মোক মই যদি কিবা এটা কওঁ নহয় একদম হেৰি কৰিব মোক দম দিব মোক গিলাচ এটাও নিদিয়ে চুবলৈ নিদিয়ে বাপেকৰ সেয়া দম দিছা নেপায় এইটো দেউতা এইটো মোৰ দেউতাক মই দম দিম এইটো দেউতাক মই দম দিম নিদিবা আকৌ দিয়া নিদো দেউতাক দম নিদো এইটো মোৰ দেউতাক মই দম দিম এই নকয় এইটো মোৰ দেউতা বুলি কৈ দিয়া তুমি নাই এইটো মোৰ দেউতাহে বুলি কৈ দিয়া জাবৰ দি আছো এইবোৰ এইপিনে চিমুটীয়া চাহ আনিছে কি কি আনিছে সেই কমলা কল বিস্কুট দেখুওৱা ধোঁৱা দাদা আপোনালোকে কোনোবাই হাইব্ৰিড অমিতা গছৰ খেতি কৰিছে নেকি মই মানে বেমাৰ এটা লাগিছে আপোনালোকক দেখাইছো এতিয়া চাওকচোন গছজোপা মানে কেনেকুৱা হৈ গৈছে মোজোৰা পৰা নিচিনা হৈ গৈছে কি দৰৱ মাৰিলে ভাল হ'ব আপোনালোকে জনাবচোন জলকীয়া পুলি গিলাচত ভৰাই হৈ গ'ল তাৰপিছত খেৰৰ ঘুগুলাবোৰ অমিতা গছৰ গুৰিত দি পিনি এতিয়া মানুহজনে তাৰ পৰা পানী দি আছে যিহেতু বহুত দিন এইবোৰত লাগিব পোৱা নাই দেউতাৰ অসুখৰ কাৰণে মানুহজনে অকল তালৈ অহা যোৱা কৰিয়ে থাকিব লগা হৈছে সেইকাৰণে আজি সময় পাইছে আজি দিনটো মানে এইবোৰে কৰি আছে আৰু এয়া এনেকে পানী দি আছে এইফালৰ চাইডটো ইমান ভাল নহ'ল এইফালে মানে অকণ মাটিটো এইফালে মানে নহয়েই ভাল এইফালে কিছু অকণ ভাল আছিলে আপডাল কৰা হ'লে ভাল হ'লহেঁতেন বেলেগ ভিডিঅ' বনোৱাই নহ'ল আজি যিহেতু এইবোৰ কামতে লাগি থকা হ'ল কেনেকুৱা পাইছা
ক্ষুদ্ৰ খেতিয়ক নাজানো এইটো ভাল নহ'ল ঘৰত খাব পৰাও হোৱা নাই তাৰমানে সদায় মই একেটা চাইজতে লমালমে লাগে আমাৰ মানুহজনে খেতি কৰিলে এনেকুৱাই হয় আৰু যোৱাবাৰ ৰঙালাও এইবাৰ ৰঙালাও নকৰা নি কেলে যোৱাবাৰ মানে ৰঙালাও কি হ'ল ইমান পইচা খৰচ হ'ল নহয় দৰৱত তাৰমানে শেষত গৈ আৰু ঘৰত খাবলৈ হ'ল আৰু নাই এক ঠেলা বিকিছিলে কিমান কেজি হ'ল 60 কেজিমান হ'ল নেকি সেয়া আৰু আমাৰ খেতি কৰিলে কি হ'ব হাজিৰা দৰৱ পইচা খৰচ কৰিলে যদি আৰু মোৰো কষ্ট এইবোৰ আছে আৰু সেইকাৰণে বাদ দিছো আৰু তাৰপিছতে আকৌ চাউল থোৱা বাকেটটোত গৈ দেখিলোগে যে চাউল এটাও নাই সেইবাবে আকৌ চাউল কেইটামানো জাৰি ল'ব লগা হৈছে যিহেতু আমাৰ ঘৰতে ছিংগল মিল আছে তাতে কুটোৱা হয় সেইবাবে বহুত দুখ থাকে সেইবাবে ঘৰতে নিজে জাৰি ল'ব লগা হয় আপোনালোকৰ ফালে ঠাণ্ডা পৰিছে নাই বাৰু আমাৰ ফালে ইমান ঠাণ্ডা পৰিছে নহয় এয়া ঠাণ্ডা পানীয়ে কাঁহী নোধুৱাই বোলে ঠাণ্ডা লাগে বৰফ হৈ যায় বোলে ঠাণ্ডা পানী ধুই আহি এয়া জুই সেকি আছোহি কিমান কষ্ট দিছা তোমালোকৰ খিনি কেনেকুৱা আৰাম মতা মানুহবোৰক মাইকী মানুহবোৰ ঠাণ্ডাত কিমান কষ্ট হয় নে নহয় ক'বচোন মহিলাসকলে দেই এনেই কৈছা গৰম পানী কৰিয়ে ধুৱে এতিয়া গৰম পানী কৰি বাচন থকা আপোনালোকক কৈ শুনাইছে চব গৰম পানীয়ে কৰে চব গৰম গা ধোৱাৰ পৰা ভৰি ধোৱাৰ পৰা আনকি নাকটো ধুলেও গৰম পানীয়ে ধুৱে হয়নি কথাটো কৈ দিয়া সঁচা কথা ক'লে কেলে টান পাইছা কেলে স্বীকাৰ কৰিম নকৰো লাইটটো দি থকা যে ফটোখন মাৰি এইপিনে ফটোশ্বুট চলি আছে নিশাৰ ফটোশ্বুট পাউডাৰ অকণ গঢ়ি লওঁগে সৰহকে তেতিয়া বগাকৈ ওলাবা আকৌ পাউডাৰ সানা ৰেকৰ্ড নাই মই পাউডাৰ নাহানো পাউডাৰ ঠেচি যাব গোটেই মুখমণ্ডলটো একদম ঘেলঘেলীয়া বগা হৈ থাকিব ডিঙি পৰা এনেকুৱা গোটেইটো কোলা গোটেইখন একেবাৰে ভাওনা পেইণ্টাৰ কৰা নিচিনা হৈ থাকে কাহ হৈছে কফ চিৰাপ এটা খাই দিয়ে যোৱা সেইকাৰণে এখন মাৰি আছো দেই কাহ আছে অকণ খাই লগে কফ চিৰাপ যিটো আনি লৈছা তুমি খাবলৈ ললো নাই অকমান আছে সেইকণ খালে মানে কি হ'ব নাখাওঁ দেই তাতে তাৰপিছত আকৌ পঁইতা চোৱাজনীও সোমাই আছে তাতে খাই লৈছে পঁইতাচোৰা আহি বা সোনকালে ভাল গ'ল পঁইতাচোৰাটো এণ্টিবায়'টিক বুলি ভাবি ল'ব লাগিছিলে ৰাতিপুৱা ফটো মাৰি নাই বা মানুহে বা প'ষ্ট দি ৰাতি ফটো মাৰি আছে বাই বাই গুড নাইট সকলোৱে লাইক এটা কমেণ্ট এটা আৰু পাৰিলে আৰু শ্বেয়াৰ এটা কৰি দিব